মহানগৰীৰ অসম জাতীয় পৰিষদৰ কাৰ্যালয়ত যোগদান কাৰ্যসূচী এজেপিত যোগদান কা আন্দোলনৰ শ্বহীদ ছেম ষ্টেফৰ্ডৰ ভিনিহিয়েক সাদেক আলীৰ নিশ্চয় 5জন শ্বহীদৰ ন্যায় আৰু কাখন আমি অসমীয়া কেতিয়াও মনা নাই আৰু কাখন যিকোনো পাতি ল'ব লাগে যি 5জন শ্বহীদক ন্যায় যদি দিব লাগে বিজেপি চৰকাৰখনে কেতিয়াও ন্যায় নিদিয়ে 5জন শ্বহীদক তেওঁলোকে আজিলৈ স্বীকৃতি দিয়া নাই কোনোদিনে নামানে এটা ৰাজনৈতিকভাৱে মই যোৱাকালি লুইন্দৰা গৈছিলে তেওঁলোকৰ প্ৰতিশ্ৰুতি ল'লোঁ তেওঁ প্ৰতিশ্ৰুতি দিছে 5জন শ্বহীদৰ ন্যায়ৰ ক্ষেত্ৰত তেওঁ যুঁজিব লাগিব সেই প্ৰতিশ্ৰুতি মই আজি অসম জাতীয় পৰিষদত যোদ্ধা হিচাপে জইন কৰিছোঁ কিহৰ কাৰণে 5জন শ্বহীদৰ ন্যায় লাগিবই মোৰ চেমৰ ন্যায় মোক যিকোনো প্ৰকাৰে লাগিব কিন্তু এইখন চৰকাৰে নিদিয়ে এইখন চৰকাৰক আমি যিকোনো প্ৰকাৰে যদি উফৰিয়াই পঠিয়াওঁ তেতিয়াই 5জন শ্বহীদে ন্যায় পাব উদ্দেশ্য আমাৰ এইটোৱে এতিয়া এইখন চৰকাৰক বিজেপি চৰকাৰখনক অসমৰ পৰা আমি উফৰিয়াই পঠিয়াব লাগে এইটোৱে মোৰ উদ্দেশ্য আৰু অসমবাসীৰো এইটোৱে যিহেতু কাখন অসমীয়াৰ ওপৰত বলপূৰ্বকভাৱে বিজেপি চৰকাৰে জাপি দিছে কোনোদিনে অসমীয়া বিচৰা নাছিল কাখন তাৰপিছত কাখন অসমীয়া বিৰোধ কৰিব গৈ 5জন তেজাল অসমীয়া যুৱকক বিজেপি চৰকাৰে হত্যা কৰিলে এই হত্যা কোনে কৰিছে বিজেপি চৰকাৰখনে কৰিছে কোনো দলে কৰা নাই সেইটো মই কিছু কথাত দলসংগঠনৰ মানুহৰ কথা কৈছিলোঁ আজি হয়তো কিছুমানে কথাটো উলিয়াব পাৰে এইকাৰণে কৈছিলোঁ যে তেওঁলোকে কিবা এটা কৰে কিন্তু তেওঁলোকে হয়তো বেলেগ ধৰণে বুজি আছিল কিন্তু মই বেলেগ ধৰণে বুজি আছিলোঁ মই দলৰ নহয় যে মই আৱেগত আছিলোঁ মই দুখত আছিলোঁ সেইকাৰণে মই বস্তু বুজি মোক কিবা এটা বেলেগ কৰিব লাগে যে ন্যায় ক্ষেত্ৰত তেওঁলোকে বুজি আছিলে এটা ভাল হেৰি যে যদি বিজেপি চৰকাৰখন উফৰিয়াব লাগে তেনেহ'লে ৰাজনৈতিক দল হিচাপে উফৰিয়াব পাৰিব এনে তেওঁলোকক ইয়াৰ পৰা উঠাই দিব নোৱাৰে বা বিজেপি চৰকাৰখনক কোনো ধৰণে উফৰিয়াব ৰাজনৈতিক দল হিচাপে এটা পৰিকল্পনা লয় বিজেপি চৰকাৰখনক অসমৰ পৰা আমি বিলুপ্ত কৰিব লাগিব লগতে যোগদান কৰিলে সংখ্যালঘু উন্নয়ন পৰিষদ অসমৰ সভাপতি সম্পাদক ক্ৰমে নাজিৰ হুছেইন ইমানুল ইছলাম আৰু লগতে কেইবাজনো সদস্যই যোগদান কৰিলে কেইবাজনো সাংবাদিক আৰু ব্যৱসায়ীয়েও যে কা আন্দোলনৰ শ্বহীদ ছেম ষ্টাফৰ্ডৰ পৰিয়ালৰ ছেম ষ্টাফৰ্ডৰ ভিন্দ এই দলত যোগদান কৰিছে সাদেক আলী আমি সাদেক আলীক আমি দলৰ আমি যোদ্ধা হিচাপে পাবলৈ সক্ষম হৈছোঁ আৰু যিহেতু এই কা আন্দোলনত তেওঁলোকে সৰ্বোচ্চ ত্যাগ কৰিছে পৰিয়ালৰ পৰা এজন সদস্যক হেৰাবলগীয়া হৈছে আমাৰ শ্বহীদ ছেম ষ্টাফৰ গতিকে আমি এই যাত্ৰাৰ জৰিয়তে আমি তেখেতলোকৰ পৰিয়ালক ভৱিষ্যত ন্যায় প্ৰতিষ্ঠাৰ কাৰণে আমি আমাৰ সংগ্ৰাম অব্যাহত ৰাখিম যে আমাৰ সংখ্যালঘু উন্নয়ন পৰিষদৰ সভাপতি আৰু সম্পাদক নাজিৰ হুছেইন আৰু ইমানুল ইছলামৰ সহযোগত 20জন সংখ্যালঘু পৰিষদৰ বিষয়ববীয়াসকল আজি যোগদান কৰিছে কংগ্ৰেছ মহিলা সমিতি অসম প্ৰদেশৰ সম্পাদিকা কল্পনা শৰ্মা বাইদেউ যোগদান কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰথম মহিলা ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যা অপৰাজিতা বৰা বাইদেউ যোগদান কৰিছে আৰু যোৱাবাৰ পলাশবাৰী সমষ্টিৰ পৰা নিৰ্বাচন খেলিছিল LDPৰ হৈ জুৰি মালি বাইদেউ যোগদান কৰিছে গতিকে আৰু বঙাইগাঁও জিলা কংগ্ৰেছ কমিটিৰ উপসভাপতি মছিয়া ৰহমান আমাৰ লগত যোগদান কৰিছে আকৌ এবাৰ কৈ দিছোঁ আমাৰ মাজত যোগদান কৰিছে কংগ্ৰেছ অসম প্ৰদেশ কংগ্ৰেছ মহিলা সমিতিৰ কল্পনা শৰ্মা সম্পাদিকা আছিল কংগ্ৰেছ কমিটিৰ জুৰি মালি LDPৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট আছিল নৰ্থ কামৰূপৰ যোৱাবাৰ পলাশবাৰী সমষ্টিৰ পৰা নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিছিল অপৰাজিতা বৰা প্ৰাক্তন সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰথমগৰাকী ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্য আৰু বঙাইগাঁও জিলা কংগ্ৰেছ কমিটিৰ উপসভাপতি মছিয়া ৰহমান এইখিনি আমাৰ লগত যোগদান কৰিছে তেখেতসকলৰ লগত প্ৰায় 30জন আজি আমাৰ দলত যোগদান কৰিছে আনহাতে এই কাৰ্যসূচীতে বিজেপিক ক্ষুধাৰ সমালোচনা কৰে এজেপিৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীয়ে কোভিড প্ৰটকল দি নিজে প্ৰটকল ভংগ কৰিছে বিজেপিয়ে অমিত শাহৰ সভাত 20,000ৰো অধিক লোক বিজেপিৰ বাবে কোভিড প্ৰটকল প্ৰযোজ্য নহয় নেকি বুলিও প্ৰশ্ন কৰে সম্পাদকগৰাকীয়ে ডাঙৰীয়া অসম ভ্ৰমণৰ কাৰণে আহিছে আৰু
সকলো নিয়ম নীতি ভংগ কৰি কোভিডৰ প্ৰটকল মানি চলিব লাগিছে। ইতিমধ্যে অসম চৰকাৰে জাননী দিয়াৰ পাছতো সকলো নিয়ম নীতি ভংগ কৰি তেওঁলোকে কেৱল ক্ষমতা ব্যৱহাৰ কৰি প্ৰলোভনৰ ৰাজনীতি কৰিবলৈ কাৰণে পুনৰবাৰ অসমত আহিছে আৰু অসমত অন্যায়ভাৱে নাগৰিকত্ব সংশোধনী আইন জাপি দিয়া কাম কেন্দ্ৰীয় চৰকাৰে কৰিছে। গতিকে ইয়াত যোনে নাহিলেও, অমিত শ্বাহ আহিলেও, মোদী আহিলেও এইবাৰ অসমৰ জনসাধাৰণে বিজেপি চৰকাৰৰ লগত নাই। বিজেপিক দেখি আছে তেওঁলোকে কিমান মিথ্যাচাৰী দল। গতিকে এইবাৰ জনসাধাৰণৰ চৰকাৰ হ'ব, জাতীয়তাবাদৰ চৰকাৰ হ'ব, এখন শক্তিশালী আঞ্চলিকতাবাদৰ চৰকাৰ হ'ব। গতিকে মোদীয়ে হওক বা অমিত শ্বাহে নহওক, অসমৰ জনসাধাৰণে কোনোৱে গুৰুত্ব নিদিয়ে আৰু তেওঁলোকে কেৱল প্ৰলোভন আৰু ক্ষমতা ব্যৱহাৰ কৰিবৰ কাৰণে ইয়াত নামি পৰিছে। গতিকে তেওঁলোকে যিমান ক্ষমতা প্ৰয়োগ নকৰক, যিমান তেওঁলোকে বাহুবল প্ৰয়োগ নকৰক, অসমৰ জনসাধাৰণে তেওঁলোকক গ্ৰহণ নকৰে। গতিকে ইতিমধ্যে জনসাধাৰণক বিভিন্ন নিয়ম নীতিৰ মাজত ৰাখি তেওঁলোকে নিজৰ কাৰণে সকলো প্ৰটকল ভংগ কৰি তেওঁলোকে অনাগত দিনত নিৰ্বাচনত তেওঁলোকে শক্তি প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছে। তেওঁলোকে এই শক্তিয়ে 2021 চনত কোনো কাম নিদিয়ে। তেওঁলোকে সদায় জনসাধাৰণৰ কাৰণে নিয়ম নীতি বনায়। বিজেপিয়ে তেওঁলোকে কেৱল জনসাধাৰণৰ কাৰণে নিয়ম নীতি বনায় আৰু তেওঁলোকৰ দলীয় বা তেওঁলোকৰ যিটো চৰকাৰী অনুষ্ঠান, সেই অনুষ্ঠানবিলাক কিন্তু কোনো ধৰণৰ প্ৰটকল তেওঁলোকে মানি নচলে। গতিকে জনসাধাৰণে দেখি আছে। গতিকে জনসাধাৰণে তাৰ প্ৰত্যুত্তৰ নিশ্চিতভাৱে 2021 চনত দিব। কেৱল জনসাধাৰণক মূৰ্খ সজাবলৈ বিচাৰি থাকে। জনসাধাৰণৰ মূৰ্খ নহয়, সকলো দেখি আহিছে। সদায় তেওঁলোকে ক্ষমতা প্ৰয়োগ কৰি আৰু প্ৰলোভনৰ ৰাজনীতি কৰি সকলো নিয়ম নীতি ভংগ কৰি আহিছে। কৰোণাৰ নামত নাটক কৰিছে, আমি দেখি আহিছোঁ। কৰোণাৰ নামত তেওঁলোকে গোটেই ভাৰত বা অসমত কি অৱস্থা জনসাধাৰণৰ সকলোৱে দেখিছে। এতিয়া কৰোণাত যিসকল স্বাস্থ্যকৰ্মীসকল জড়িত আছে তেওঁলোকক চাকৰি তেওঁলোকে দিয়াৰ কথা কৈছে। তেওঁলোকে চাকৰি দিব পৰা নাই। তেওঁলোকক সংস্থাপিত কৰাৰ কথা কৈছে, দিয়া নাই। সেই কামবিলাকত নিয়োগ হৈ থকা যিবিলাক নিবনুৱাসকল আজি সংস্থাপনৰ কাৰণে হাবাথুৰি খাবলগীয়া আন্দোলন কৰিছে। কিন্তু তেওঁলোকে সকলো প্ৰটকল ভংগ কৰি, কৰোণাৰ প্ৰটকল ভংগ কৰি এতিয়া তেওঁলোকে বাহুবল প্ৰদৰ্শন কৰিবলৈ আহিছে। অসমৰ জনসাধাৰণে কোনোৱে ভাল পোৱা নাই। অসম গণ পৰিষদ আছে জানো? এতিয়া বিজেপিৰ হালোৱাহে অসম গণ পৰিষদ দল। মালিকে যি ক'ব সেইটোৱে হ'ব। গতিকে এতিয়া তেওঁলোকৰ সভাপতি কি অৱস্থা? সভাপতি তেওঁলোকৰ অৱস্থা কি হৈ আছে? বিজেপিয়ে এতিয়া মিটিং কৰিবৰ কাৰণে তেওঁলোকৰ সভা সমিতি কৰিবৰ কাৰণে সহায় কৰি আছে। সেইমতে সভা সমিতি হৈ আছে তেওঁলোকে। গতিকে অসম গণ পৰিষদ দল ইতিমধ্যে নিশ্চিন্ত হৈছে। কেইজনমান নেতা আছে আৰু কিছুমান প্ৰলোভনৰ যোগেদি তেওঁলোকে জনসাধাৰণৰ সমাগম অলপ দেখুৱাব বিচাৰিছে। জনসাধাৰণে কোনো বিশ্বাসত লোৱা নাই। তেওঁলোকে প্ৰলোভনৰ কাৰণে কিছু পইচা পাতি এৰি আত্মসহায়কবিলাকক মাতি পেলাই তেওঁলোকে সভা সমিতি কৰিছে। অসমৰ জনসাধাৰণে দেখি আছে। গতিকে এইবিলাক কথা আমি উত্তৰ দিব লাগিব বুলি ভবা নাই। অসমৰ জনসাধাৰণে ইতিমধ্যে আঞ্চলিক শক্তি হিচাপে অসম জাতীয় পৰিষদ দলটোক আঁকোৱালি লৈছে। অসম গণ পৰিষদ এটাও চিট জিকিব নোৱাৰে এইবাৰ। আৰু বিশেষকৈ বিজেপি তেওঁলোকৰ যিটো 100+ মিছন, সেই 100+ মিছনৰ পৰা তেওঁলোকে গৈ আমি দৃঢ়তাৰে কৈ দিব বিচাৰিছোঁ, মই দায়িত্ব সহকাৰে ক'বলৈ বিচাৰিছোঁ, 20ৰ পৰা 25ৰ ওপৰত বিজেপিৰ চিট নাপায়। আৰু প্ৰথম হাৰা কেণ্ডিডেটজন হ'ব তেওঁলোকৰ বিজেপিৰ সভাপতি ৰঞ্জিত দাস। সেইকাৰণে তেওঁলোকে সমষ্টি বিচাৰি ফুৰিছে। বিজেপিৰ সভাপতিয়ে তেওঁ সৰ্বুক সমষ্টি এৰি তেওঁ পটাচাৰকুচি মানে অলপমান তেওঁ টাৰ্গেট লৈছে, কাৰণ তেওঁ হাৰিব। সমষ্টি বিচাৰি ফুৰিছে সভাপতিজন। ছেম তেনেকুৱাই অসম গণ পৰিষদ দলৰ সভাপতিয়েও সমষ্টি বিচাৰি ফুৰিছে। গতিকে এই দুটা দল এইবাৰ অসমৰ জনসাধাৰণে তেওঁলোকক নৎসাত কৰিব আৰু 2021 চনত বিজেপি আৰু এজেপিক উৎখাত কৰিব। ব্যুৰো ৰিপৰ্ট হৰাইজন।